ঘোষণা কৰা হল এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭,৬৫০ গৰাকী প্ৰাৰ্থীয়ে ৫০টাকৈ বিভাগত নিযুক্তি লাভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ পুৰণিগুদাম নলবৰা গাঁৱৰ টেম্পু চালক মিণ্টু বৰা আৰু মাতৃ আৰতি বৰাৰ জীয়ৰী পম্পী বৰাই এডিআৰই পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যুৱতীগৰাকীৰ নাম পম্পী বৰা। এডিআৰইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলত নিকাভাৱে নিযুক্তি লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈছে পিতৃ মাতৃসহ গাঁৱৰ ৰাইজ। টেম্পু চালকৰ এগৰাকী যুৱতী হৈ অতি কষ্টৰে পঢ়া শুনা কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বিহালী সংবাদ অসম। মোৰ নাম পম্পী বৰা। মোৰ দেউতাৰ নাম মিণ্টু বৰা আৰু মাৰ নাম আৰতি বৰা। আজি পৰীক্ষাৰ ফলাফলত তুমি আজি সফলতা লাভ কৰিলা, তৃতীয় বৰ্গৰ যি ফলাফল ঘোষণা কৰিলে, এই বিষয়ে কি ক'বা? আজি মই ফলাফল লাভ কৰি বহুত আনন্দিত। মই আশা কৰিছিলোঁ লাভ কৰিম বুলি। মই ভাবা ধৰণে হৈছে, তাৰ বাবে মই ভাল লাগিছে। মোৰ তুমি প্ৰথমবাৰতে পাইছানে? নহয়, এইটো মোৰ দ্বিতীয়বাৰ। কেতিয়া পৰীক্ষা দিছিলা তুমি? মই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা, ছেপ্টেম্বৰ আৰু অক্টোবৰত হৈছিলে, তেতিয়া পৰীক্ষা দিছিলোঁ। আজি তাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। এটকাও নিদিয়াকৈ এটা চাকৰি, হয়। কি ক'বা? হয়, এই ক্ষেত্ৰত মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। লগতে মই চৰকাৰখনলৈও ধন্যবাদ জনাব বিচাৰোঁ। এইখন চৰকাৰৰ দিনতে কোনো ধৰণে পইচা পাতি নিদিয়াকৈ নিজৰ কষ্টৰ ফলত নিজে পঢ়া শুনা কৰি এটি চাকৰি বা কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱাটো এই সময়ত ডাঙৰ কথা। এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব বিচাৰোঁ। তেওঁ কষ্ট সফলতাটো আজি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ পৰীক্ষাৰ কাৰণে যেনেধৰণে কষ্ট কৰিছিলে, তাৰে আজি ফলাফল সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাক লৈ আমি আজি আনন্দিত হৈছোঁ। ভাবিছিলনে যে ছোৱালীয়ে পাব বুলি? আশা কৰিছিলোঁ, সেইমতে আজি তাৰ ফলাফলটো পাইছোঁ। ছোৱালীয়ে চাকৰি পালে, চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ। বিজেপি চৰকাৰৰ দিনতে এনেদৰে এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি এটা ল'বৰ বাবে সক্ষম হৈছে। আমি সেইবাবে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ।